সন্তানে মোক প্ৰাণৰ কৰি বাকীবিলাক সকলোতো নিষ্পাপ নিৰপৰাধী। ইহঁতক বধ কৰা মোৰ নাই প্ৰয়োজন। আজি আমাৰ যি ভগৱান শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগী দুদিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ। আজি আমাৰ প্ৰথম দিন। আজি আমি সৌভাগ্য বুলি ভাবিছোঁ, আমাৰ ৰাসখনি প্ৰায় অন্তিম পৰ্যায়ত আমি উপস্থিত হৈছোঁ আৰু ১ নং বান্টৰ গাঁৱৰ ৰাইজৰ উদ্যোগত আমি যি ৰাস অনুষ্ঠানভাগী আয়োজন কৰিছিলোঁ, ইয়াত আমাৰ ওচৰে পাঁজৰে সকলো গাঁৱৰে সকলো ব্যক্তিৰে সহায় সহযোগিতা পোৱাত আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ লগতে আমি আমাৰ বৰ্তমান শাসনত থকা চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকেও আমাক যথেষ্টখিনি আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়ালে আৰু সদৌ শেষত সকলো ৰাইজৰ সুস্বাস্থ্য কামনা কৰি আমাৰ নাটকীয়ালোকৰ যি ভাৱত ভাও লৈছিলে তেওঁলোক ভাৱৰীয়াসকল সকলোৰে স্বাস্থ্য ভালে কুশলে থাকি লগতে বিভিন্ন বিষয়ববীয়াসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ নিচিনাকৈ কাইলৈ যাতে আমি আমাৰ ৰাসখন সম্পূৰ্ণভাৱে সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ আৰু আহক সকলো ওলাই আহক আমাৰ বান্টৰ গাঁৱত অনুষ্ঠিত হোৱা ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাভাগী যাতে সকলোৱে উৎসাহ দি আৰু আগবঢ়াই নিয়াৰ দিশত আমাক উৎসাহিত কৰে।